সোণতকৈ বেছি এটা চেঙা মাছৰ দাম। কিয় বিদেশত ইমান দামী চেঙা মাছ? অসমৰ গাঁৱত এতিয়া অতিকৈ সুলভ চেঙা মাছৰ আকাশলংঘী বজাৰ মূল্যৰ কথা ভাবিবলৈ কিবা এটা আচৰিত লাগে, নহয়নে? সৰুতে বাৰু আপুনি বৰশী টোপাইছিলনে? গৰৈ চেঙা মাছ আপোনাৰ বৰশীত উঠিছিলনে? গাঁৱৰ খাল পুখুৰীবোৰত বৰশী টোপাওঁতে আটাইতকৈ বেছিকৈ উঠা মাছৰ ভিতৰত অধিক আছিল গৰৈ আৰু চেঙা মাছ। গাঁৱৰ পিটনিবোৰত মাছ ধৰোঁতেও এই গৰৈ চেঙা মাছবোৰেই বেছিকৈ পাইছিল মাছমৰীয়াসকলে। অসমৰ গাঁৱত অতিকৈ সুলভ এই মাছবোৰৰ যে অতিপাত বজাৰ মূল্য আছে, সেই কথা কোনেও সপোনতো কল্পনা কৰিব পৰা নাছিল। সময়বোৰ অসম্ভৱ ধৰণে সলনি হৈছে। সময়ৰ সোঁতত মানুহৰ হেঁচাত আমাৰ চৌপাশৰ পৰা হেৰাই গৈছে বহু বস্তু। সৰুতে আমি সুলভ বুলি ভাবি থকা কিছুমান বস্তু বা সামগ্ৰীৰ ইমান আকাশলংঘী বজাৰ মূল্য আজিও ভাবিবলৈ কিবা টান লাগে। শেহতীয়াকৈ এটা চেঙা মাছ বিদেশত পাই 1.5 লাখ টকাত বিক্ৰী হয় বুলি বাতৰিত দেখি আপুনিও চাগে বিশ্বাস কৰিবলৈ টান পাইছে। কিন্তু এই বিষয়ত কিছু তথ্য গুগলত বিচাৰ খোচাৰ কৰাৰ পাছত পোহৰলৈ আহিল আমি নজনা বহু কথা। চেঙা মাছ, ইয়াৰ বৈজ্ঞানিক নাম চান্না বাৰ্কা। ইয়াৰ বহুকেইটা প্ৰজাতি আছে। আচল কথাটো হ'ল পৃথিৱীৰ ভিতৰত এই মাছবিধ কেৱল ব্ৰহ্মপুত্ৰ অৱবাহিকাতেহে পোৱা যায়। বিশেষকৈ চীন, থাইলেণ্ড, ছিংগাপুৰৰ দৰে দেশত এই মাছবিধৰ দাম সোণতকৈ অধিক। অসমত তিলাচেং, গৰকাচেং, পিপলি চেং, বুৰকাচেং নামেৰে জনাজাত এই চেঙা মাছক অতিপাত দুৰ্লভ মাছ বুলি বহু বছৰ আগতেই ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে সমগ্ৰ বিশ্বৰ লগত দুষ্প্ৰাপ্য চেং মাছবিধৰ ক্ৰয় বিক্ৰয় অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। কিন্তু নিষিদ্ধ হ'লেও দীৰ্ঘদিন ধৰি অসমত সুলভ এই মাছবিধক দুষ্টচক্ৰই বিদেশলৈ ৰপ্তানি কৰি আহিছে। সময়ে সময়ে এই মাছবিধক বিদেশলৈ ৰপ্তানি কৰাৰ সময়তে আৰক্ষী জালত পৰিছে বহু মাছমৰীয়া আৰু দুষ্টচক্ৰ। 2017 চনৰ আগষ্ট মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত চোৰাং সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰিছিল বহুকেইজন দুষ্টচক্ৰ লোক। অলংকাৰিক মাছখিনি কলিকাতালৈ যোগান ধৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীজনে। পিছৰ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এই প্ৰজাতিৰ বহু মাছ জব্দ কৰিছিল আৰক্ষীয়ে। 2019 চনৰ অক্টোবৰ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ স্থানীয় দলগাঁও আৰক্ষী থানাত গুৱাহাটীলৈ সৰবৰাহ কৰিবলৈ গৈ থকা অৱস্থাত 2জন লোকক হাতে লোটে ধৰিছিল। খবৰ অনুসৰি তেওঁলোকে গুৱাহাটীত 4 গুণ দামত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল এই চেঙা মাছখিনি। এনেকৈয়ে আমি নজনাকৈ বহু লোকে চেঙা মাছৰ চোৰাং কাৰবাৰ কৰি ঘটি আছে লাখৰ পৰা কোটি কোটি টকা। শেহতীয়াকৈ ডিব্ৰুগড়ত জব্দ হোৱা 800টা চেঙা মাছৰ বজাৰ মূল্য প্ৰায় 4.5 কোটি টকা বুলি ধাৰ্য কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা চেঙা মাছৰ দাম $1500। ভাৰতীয় মূল্যত এই প্ৰতিটো চেঙা মাছৰ দাম 1.25 লাখ টকা। আপুনি জানি আচৰিত হ'ব যে অনলাইন বজাৰতো এই চেঙা মাছৰ আছে বহু দাম। আপোনালোকে এই ফটোকেইখন চাই নিশ্চয় অনুমান কৰিব পাৰিছে, দেখিবলৈ যেন এটা দুৰ্লভ প্ৰজাতিৰ মাছ। ফটোখন ভালকৈ চাওক। এটা চেঙা মাছৰ দাম 55,000 টকা। 6 পৰা 7 ইঞ্চিৰ দৈৰ্ঘ্যৰ এটা চেঙা মাছৰ মূল্য 55,000 বুলি উল্লেখ কৰা হৈছে ইণ্ডিয়া মাৰ্ট নামৰ কমাৰ্চিয়েল ৱেবছাইটটোত। বিদেশত এই চেঙা মাছটোৰ মূল্য আৰু অধিক। বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে আমাৰ চেনেল ডিমক প্ৰডাকশ্যনটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম। মাছ আমাৰ চেঙা মাছ যেনেকুৱা কোলা চেং, নগা চেং, লাল চেং এইবোৰ আমি বিক্ৰী কৰোঁ মানে কলকাতা বজাৰত। চেঙা মাছ চেঙা মাছ আমি জোনাইৰ পৰা কিনো, শদিয়া জোনাই। মাছ আছিলে 700 পিচ, আমি 400 টকাকৈ কেজি কিনো। এইটো একুৰিয়ামৰ কাৰণে ইউজ হয়। কলিকতাৰ পৰা বাহিৰলৈ পঠাই কলকাতাৰ পৰা বাহিৰত পঠায়। বাহিৰত ক'লৈ যায়? এইটো ইণ্ডোনেছিয়াৰ মাৰ্কেটত যায়, চাইনা, মালয়েছিয়া।